জয়যাত্ৰা 1935 চনত আমাৰ প্ৰথম অসমীয়া ছবি আছিল জয়মতী আৰু জয়মতী এই প্ৰথম অসমীয়া ছবিৰ সৃষ্টিকাৰক আছিল আমাৰ নমস্য মহীৰুহু ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেখেতক সন্মান জনাই আমি এটি গীতেৰে এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। আমি সকলো ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাম যাতে জ্যোতি সংগীতেৰে এই অনুষ্ঠানটো আৰম্ভণি কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই ভাল অভিজ্ঞতা, খুব ভাল অনুভৱ। আমি আশা কৰিছোঁ যে দক্ষিণ ভাৰতৰ ছবি উদ্যোগ বা তেওঁলোকৰ যি আমাৰ ৰাইজ আছে তেওঁলোকৰ যি নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি এক জাতীয়তা আছে আৰু তেওঁলোকৰ ছবিসমূহ চোৱাটো তেওঁলোকৰ এক পৰম্পৰা হৈ পৰিছে। সেয়ে হয়তো আজি বিশ্ব দৰবাৰত দক্ষিণ ভাৰতৰ ছবিসমূহে বা বলিউডতো খলকনি তুলিছে। আমি আশা কৰিছোঁ আমাৰ অসমীয়া ছবি ইতিমধ্যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে আৰু আমি আশা কৰিছোঁ যে আমাৰ নতুন প্ৰজন্ম বা শিক্ষাৰ্থীসকল বা আমাৰ পিতৃ মাতৃসকলে নিজৰ ভাষা সংস্কৃতিক লৈ গৌৰৱ কৰিব আৰু অসমীয়া ছবিক আগলৈ আগবঢ়াই লৈ যাবলৈ আমাৰ যি নতুন প্ৰজন্ম আছে বা শিক্ষাৰ্থীসকল আছে তেওঁলোকক এক ভাল আদৰ্শ দিব যাতে আমাৰ ছবিসমূহ আমি উৎসাহিত কৰি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ আৰু আমাৰ অসমীয়া ছবি উদ্যোগটিক আমি আৰু উৎসাহিত কৰিব পাৰোঁ। কিয়নো এই ছবি উদ্যোগটিৰ লগত আজি হাজাৰ হাজাৰ কলা কুশলী অভিনেতা অভিনেত্ৰী জড়িত হৈ আছে। তেওঁলোকে জীৱিকা হিচাপে লৈছে এই ছবি উদ্যোগটিক আৰু সেয়েহে আমাৰ ছবি উদ্যোগৰ পৰা সৃষ্ট ভাল যি ছবি সেইসমূহ যাতে আমি শিক্ষাৰ্থীসকলক চাবলৈ আগবঢ়াই লৈ যাওঁ এই আমি আশা কৰিলোঁ। আমাৰ লগত শিক্ষাগুৰু প্ৰধান শিক্ষাগুৰু আছে, ছাৰ আছে আৰু দুআষাৰ মই বাইদেউ এগৰাকী আহিবলৈ অনুৰোধ জনাইছোঁ। আহক। বৰ্তমান সময়ত আমাৰ অসমীয়া চলচ্চিত্ৰৰ ওপৰত মানুহৰ অকণমান আগ্ৰহ বাঢ়িছে আৰু অসমীয়া চলচ্চিত্ৰক আঁকোৱালি লৈছে। সেয়েহে মই সকলোৰে ওচৰত মোৰ অনুৰোধ যে অসমীয়া চলচ্চিত্ৰৰ ওপৰত হিন্দী চলচ্চিত্ৰ যেনেকৈ আমাৰ ৰাইজে আঁকোৱালি লৈছে ঠিক অসমীয়া চলচ্চিত্ৰকো আগুৱাই নি আমাৰ অসমীয়া চলচ্চিত্ৰৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ যাতে ভৱিষ্যত জীৱনটো উজ্জ্বল কৰাৰ কামনাৰে মই সকলো অসমীয়াক আমাৰ অসমীয়া চলচ্চিত্ৰ চাবৰ বাবে মই অনুৰোধ জনাই যাতে চলচ্চিত্ৰৰ জগতখন উন্নত হৈ পৰে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকক আহ্বান জনাইছোঁ আমাৰ অসমীয়া বোলছবি চাবলৈ সকলো প্ৰতি জাতি জনগোষ্ঠী আৰু প্ৰতিজন গাঁৱে ভূঞে যিমানবোৰ চুকে কাণে যিমান প্ৰান্তৰ সকলো জনতা আছে সকলো আগবাঢ়ি আহক। আমি সকলোৱে এই উদ্যোগটো এই অসমীয়া উদ্যোগটো পুনৰ ঠন ধৰি উঠাত আমি নিশ্চয় সহায় কৰোঁ আৰু আমি সংকল্প লওঁ যে আমি অসমীয়া হিচাপে আমি অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হওঁ। আমি বেলেগ যিবোৰ চলচ্চিত্ৰ উদ্যোগ আছে বাহিৰৰ যিবোৰ আমাৰ ওপৰত বক্তাই কৈ যোৱাৰ দৰে আমাৰ যিবোৰ বলিউড টলিউড জলিউড এই সকলোবিলাকক আমি এটা অংশ হিচাপে ৰাখি আমি অসমীয়া চিনেমাক প্ৰাধান্য দি আমি এই উদ্যোগটো আমাৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অতীজতে 1935 চনতে যিখিনি আমাক জয়মতীৰ দ্বাৰা আমাৰ উদ্যোগটো প্ৰতিষ্ঠা কৰি থৈ গৈছিলে পুনৰ উজ্জীৱিত কৰিব বুলি মই আশা কৰিম আৰু সকলোকে মই আহ্বান জনাইছোঁ সকলোৱে যাতে আমাৰ অসমীয়া ছবিবোৰলৈ আহক আৰু ৰিজাৰ্ভ বাছৰে সৈতে আমাৰ দিনত আমি যেনেকৈ ৰিজাৰ্ভ বাছ আমি শৈশৱকালত আমি ৰিজাৰ্ভ বাছত উঠি অহা আমাৰ প্ৰত্যেকজনৰে প্ৰায় অভিজ্ঞতা আছে, প্ৰত্যেকজন মানুহৰে অভিজ্ঞতা আছে। পুনৰ যাতে সেই দৃশ্য আমি দেখিবলৈ পাওঁ ছবিঘৰত তাৰে মই কামনা কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাইদেৱে খুব এটা সাৰুৱা মন্তব্য দিলে। অসমীয়া ছবি জগতৰ জয় হওক, অসমীয়া বোলছবি উদ্যোগৰ জয় হওক, অসমীয়া বোলছবিৰ জয় হওক।
ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক।